শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম ৰাম আহি পালো সাধু সমাজ বহি পালো নাম ও শুনি পালো কৃষ্ণ কথা অমৃত সমান উত্তম গীতা ভাগৱত অধৰ্মৰ নাম দেৱৰ উত্তম দৈৱকী নন্দন অচৰণে কৰো প্ৰণাম কৃষ্ণ এই গোপিনী নাম
কৃষ্ণ হৰি অ ৰাম কৃষ্ণ কৃষ্ণ আহি পালো সাধু সমাজ বহি পালো নাম শুনি পালো কৃষ্ণৰ কথা অমৃত সমান এইবিলাক দিহানামৰ সুৰ আপোনালোকে গালে তোষাৰী গীতৰ সুৰ গতিকে পাৰ্থক্যটো সেইখিনিতে হৈছে শুধৰাই ল'ব অকণমান ভৱিষ্যতলৈ ভাল হ'ব কৃষ্ণ ধন্যবাদ থাকিল আই আপোনাৰ চেষ্টাক মই সেৱা জনাইছোঁ কিন্তু আপুনি আৰু বহুত চেষ্টা কৰিব লাগিব কিয়নো দিহাটোত ঘোষাটোত দিহাৰ সুৰ নাহিলেই আনকি আপুনি ভাঙনিটোও ইমান বেসুৰা কৰি পেলাইছে আই অকণমান কষ্ট কৰক অকণমান শিল্পীৰ মানে সাধনা ন আই অকণমান কষ্ট কৰিব লাগিব অকণমান চৰ্চা কৰক বাকী গলবস্ত্ৰকণ বৰ শুদ্ধ আছিলে আপোনাৰ গায়কী শৈলীক মই সন্মান জনাইছোঁ ভাল লাগিছে কিন্তু আই মূল বস্তুটোৱে যদি মূল সুঁতিৰ পৰা হেৰাই যায় তেতিয়াতো আৰু ৰাখিবলৈ উপায় নাই গতিকে মই পুনৰ অনুৰোধ কৰিছোঁ অকণমান আখৰা কৰক আৰু এজন গুৰুৰ পৰা দিহাৰ যিটো প্ৰণালী সেইখিনি অকণমান বুজি লওক দে আই শংকৰা গুৰু হৰি ৰাম 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 শৰৎ কালৰ ৰাতি অতি বিতপান ৰাসলীলা কৰিবলৈ কৃষ্ণৰ ভৈলা মান শৰৎ কালৰ ৰাতি অতি বিতপান ৰাসলীলা কৰিবলৈ কৃষ্ণৰ ভৈলা মান হে শৰৎ কালৰ ৰাতি অতি বিতপান ৰাসলীলা কৰিবলৈ কৃষ্ণৰ ভৈলা মান ৰাম ৰাম বন দে খেলা চন্দ্ৰ ৰশ্মি Hara
দেয়া হবে আলিঙ্গন আহা আহা গোপীগণ ও আহা আহা গোপীগণ ও আহা আহা সখীগণ রাসলীলা কৰো আমি দেয়া হবে আলিঙ্গন আহা আহা গোপীগণ স্তন খাই আছিল শিশু তাহা কোন গণে আহা আহা গোপীগণ স্বামী হুচু হাকয়েৰে যায় কত জনে আহা আহা গোপীগণ ও আহা আহা সখীগণ ৰাসলীলা কৰো আমি দেয়া হবে আলিঙ্গন আহা আহা গোপীগণ কৃষ্ণে হৰিৰ অন্তঃচিত্ত হৰাই লৈছে তন আহা আহা গোপীগণ পিন্ধিছে ভৰিত নিয়া ৰত্নৰ কংকণ আহা আহা গোপীগণ ও আহা আহা সখীগণ ৰাসলীলা কৰো আমি দেয়া হবে আলিঙ্গন আহা আহা গোপীগণ কৃষ্ণৰ হাতে ধৰি নাচে গোপনাৰী মণ্ডলী আকাৰ কৰে মোহন মুৰাৰী কৃষ্ণৰ হাতে ধৰি নাচে গোপনাৰী মণ্ডলী আকাৰ কৰে মোহন মুৰাৰী পাছে হ'ব গোপী কাকলয়া বনমালী আনন্দে নামিলা গয়া যমুনাৰ বালি কৃষ্ণৰ হাতে ধৰি নাচে গোপনাৰী মণ্ডলী আকাৰ কৰে মোহন মুৰাৰী দুয়ো গোপী মাজে এক ভৈলত মাধৱ আৰম্ভিলা তাতে ৰাসলীলা মহোৎসৱ কৃষ্ণৰ হাতে ধৰি নাচে গোপনাৰী মণ্ডলী আকাৰ কৰে মোহন মুৰাৰী ও মৈলান্ত মণ্ডলকাৰ হাতে গলে ধৰি গোপীগণে মনত ভাবে মোক ভাল পাই হৰি হৰে আকাশাৰো কণ্ঠে বাহু মেলি কৰে লাহা নংগ পেলি কৃষ্ণৰ হাতে ধৰি নাচে গোপনাৰী মণ্ডলী আকাৰ কৰে মোহন মুৰাৰী হে নাপাৰিলা গোপীগণে মোহিবে কৃষ্ণক ছায়াই সহিতে যে নমলে বালক কৃষ্ণৰ হাতে ধৰি নাচে গোপনাৰী মণ্ডলী আকাৰ কৰে মোহন মুৰাৰী হে যত গোপী তত কৃষ্ণ হয়া কৰে কীৰা সমস্তে চাইলা গোপী নিৰ কাম পীৰা কৃষ্ণৰ হাতে ধৰি নাচে গোপনাৰী মণ্ডলী আকাৰ কৰে মোহন মুৰাৰী ও হৰি ও ৰাম কৃষ্ণ কৃষ্ণ পৰিৱেশনটো বেয়া হোৱা নাই, ভাল হৈছে। ঘোষাপদৰ সংগতি সুন্দৰ মিলাই লৈছে আপোনালোকে। খালি পৰিৱেশন কৰা প্ৰণালীটোত অলপ ব্যাঘাত জন্মিছে, অকণ শুধৰাই ল'ব। ধন্যবাদ থাকিল আপোনাসকল। আই এইটো বয়সতো আহি যে আপুনি ইমান ধুনীয়াকৈ গাব পাৰিছে সেইটোহে উল্লেখনীয়, সেইটোকহে মই সন্মান জনাইছোঁ। কোনোবাই যদি জানে দিহানামৰ বিষয়ে অকণমান আই শিকি ল'ব দেই, তেতিয়া ধুনীয়াকৈ গম পাই যাব আপুনি ক'ত কেনেকৈ। নহ'লে আপোনাৰ বিলম্বন মধ্যম দ্ৰুতম ক'তো মানে দ্ৰুতলৈ আহিছিলেগৈ, কিন্তু বাকীখিনি আৰু অত্যন্ত দুখ লাগিছে মোৰ, এগৰাকীও চাপৰি বজাব জনা নাই। এই কণমানি আইগৰাকীয়ে যি শুদ্ধকৈ বজাইছে। আমি যি জানো নিচেই তাকৰ, যি নেজানো তাৰ সংখ্যাহে বেছি। গতিকে সেই মনোভাৱটো আমি যদি কিবা এটা সৰু ছোৱালীজনীও যদি শিকায় আমি তাৰ পৰাও শিকাটো উচিত নহয়। তেতিয়াহে আমাৰ অকণমান ভুলবিলাক পৰিৱৰ্তন হ'ব, সংশোধন হ'ব পাৰিম, তেতিয়াহে আমি আগুৱাই যাব পাৰিম ন আই। সেইখিনি কৰিব দেই আগলৈ। আই মই আপোনাক মোৰ সেৱা ধৰিছোঁ আৰু অকণমান
আখৰা বহাওক, নিশ্চয় সফল হ'ব। ধন্যবাদ। অ' হৰি অ' ৰাম পুতি বেলাতে মাতে গোপবে কলিয়া কলিয়া বুলি বৃন্দাবনতে ধেনু চৰাবলৈ যাবানে এতিয়া তুমি বান্ধৱ কৃষ্ণ হে ৰাম হে বৃন্দাবনলৈ যাই শ্যাম কলিয়া মূৰতে মইৰা ৰে পাখি হে ৰাধিকা সুন্দৰী চিঞৰি ডাকিলে বেলাতে আহি বাঘুৰি ধেনু খেদি নীলে কানু বৃন্দাবনৰ বাটে ঐ গোপ
শ্ৰী গুৰু সন্তোষতে হয় হয় বল হয়। নাম নাম আৰু নামক আমি বিচাৰ কৰা নাই, আমি বিচাৰ কৰিছোঁ প্ৰণালীবিলাক। নাম যেনে তেনে গালে শুদ্ধে বা অশুদ্ধে ভগৱন্তৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰিলেও তেওঁৰ প্ৰসন্ন হয়। কিন্তু আমাৰ এইখন প্ৰতিযোগিতা যেতিয়া ইয়াততো নিয়মাৱলী মানিব লাগিব, নহয় বাৰু? গতিকে নিয়ম সংযমৰ মাজেদি আমি পৰিৱেশন কৰিব লাগিব। অকণমান ভুল ভ্ৰান্তি দুই এক হৈ গৈছে, এই আমাৰ সহপাঠীয়ে অকণমান ক'ব বাৰু। ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে ভৱিষ্যতলৈ প্ৰভুৰ গুণনাম শুদ্ধভাৱে গাবৰ কাৰণে তেওঁ আপোনাক সুমতি প্ৰদান কৰক। ধন্যবাদ। আই ভাল হৈছে পৰিৱেশন, কিন্তু আপোনাক মই এটা বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, এনেকুৱা ধৰণৰ নাম, থলুৱা নাম, মাত, তাল, মান সকলোখিনি থলুৱা। ইয়াত যাতে কেতিয়াও কৃত্ৰিমতাৰ প্ৰভাৱ নপৰে, আধুনিকতাৰ প্ৰভাৱ নপৰে। আপোনাৰ মাত, তাল, মান, সুৰ সকলোখিনি মাটি আখৰাৰ পৰা আদি কৰি গোটেইখিনি সত্ৰীয়া নৃত্যৰ পৰা তেওঁ নাচিবৰ কাৰণে আমাক দি থৈ গৈছেতো গুৰুজনাই। দিহানাম ভাগ যাতে আমি দিহানামৰ দৰে পৰিৱেশন কৰোঁ, ইয়াত তেনেকুৱা ধৰণৰ চাপ যাতে কেতিয়াও নপৰে। আধুনিকতাৰ প্ৰভাৱেই হওক, কৃত্ৰিমতাৰ প্ৰভাৱেই হওক, এই বস্তুটো আগলৈ আপুনি অকণমান ধ্যান দিব, নিশ্চয় সফল হ'ব। ধন্যবাদ। হৰি ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম হৰি ৰাম 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 কৃষ্ণ। জগত গুৰু শংকৰ দেৱে পাতে নামৰ খেলা, গুৰুই পাতে নামৰ খেলা, মাধৱ দেৱে গাথে মালা, গোসাঁই আহে বৈকুণ্ঠৰ পৰা, হে জগত গুৰু শংকৰদেৱে পাতে নামৰ খেলা,
ধন্যবাদ। ভাল হৈছে, পৰিৱেশন খুব সুন্দৰ হৈছে। ভগৱন্তৰ গুণনাম ল'বলৈ বিষয় বাসনা সকলো ত্যাগ কৰি যে আহিছে, ইয়াতে আমি খুব ভাল পাইছোঁ। কিন্তু অলপ তাৰতম্য ঘটিছে, বিসংগতি দুই এক, সেইকেইটা আমাৰ সহপাঠীয়ে অকণমান বুজাই দিব বাৰু। আই, বৈকুণ্ঠত আছিলে ভাগৱত, শংকৰে দিলেহি মাধৱক। সেই ভাগৱতৰ ৰসেৰে ভকতক মোহিলে নামেৰে। আৰু আপোনালোকৰ নামৰ যিটো ভক্তিৰ আপুনি যিটো মন্থন কৰি ৰস উলিয়ালে, আমাকো মোহিলে আই। কিন্তু ইয়াত অকণমান নহয়, ভালেখিনি কথাত আপুনি গুৰুত্ব দিব লাগিব আই, যিহেতু নামাচাৰ্য আপুনিয়ে। বিশেষকৈ চাপৰি আপোনাৰেই শুদ্ধ হোৱা নাই। কেৱল একমাত্ৰ ৩ নম্বৰ আইগৰাকী, তেখেতৰ চাব শৰীৰ চালনা, হাতৰ চাপৰি। তেখেতক অকণমান আগত বহুৱাব আখৰা সময়ত, কেনেকৈ চাপৰিটো বজায়, অন্ততঃ চাপৰিটো শুদ্ধ কৰক আই, তাৰপিছত বাকীখিনি হৈ যাব। দুতলত যাওঁতে আপুনি ৰৈ দিয়া নিচিনাকৈ তালটো কিয় কাটি পেলালে? আই ১ ২ ৩, একত বিলম্বনত, মধ্যত অকণমান, আৰু খুব দ্ৰুতত, আৰু ৰ'বলৈ বাকী নাই আৰু একদম। বান্ধৱ কৃষ্ণ, কৃষ্ণক আমি বান্ধৱ কৰি লৈ হৰি মন দেহ প্ৰাণ কাই মনে বাক্যে ঈশ্বৰৰ লগত একচিত্তে যাব লাগিব। তাতে গৈ পিনে আপুনি ৰ'ল, আকৌ উঠিলে, আকৌ ৰ'ল, কেনেকৈ হ'ব আই? এইখিনি অকণমান শুদ্ধ কৰি ল'ব দে আই। আপুনি আহি এইখন মজিয়াত বহাটোৱে আমাৰ কাৰণে খুব ভাল কথা, খুব ভাল পাইছোঁ, তাৰ কাৰণে মই যথেষ্ট শ্ৰদ্ধা জনাইছোঁ। কিন্তু আই, ফুলকুটিখিনিতো অকণমান শুদ্ধ হ'ব লাগিব, যিহেতু এই থলীখনেই প্ৰতিযোগিতা ন। অকণমান কষ্ট কৰিব আই, নিশ্চয় সফল হ'ব দে।